আৰু এতিয়া ৰাতিপুৱা 5:30 হৈছে, 5:30 হৈছে। আৰু এতিয়া মই মন্দিৰ, মোৰ ডিউটি আছিলে, ৰাতিটো ডিউটি আছিলে, আৰু এতিয়া ৰাতিপুৱা আছোঁ মই 7:30লৈকে। আৰু অসমৰ মানুহ লগ পাইছোঁ বহুত, ইয়ালৈ আহিছে। আৰু ডিউটি বুলি ক'লে চব ডিউটিয়ে ভাল পাওঁ, কিন্তু এইটো হৈছে মোৰ সকলোতকৈ পিয়ৰ ডিউটি, কাৰণ এইটো পবিত্ৰ শাওণ মাহ, গতিকে বলবমৰ ডিউটি, মন্দিৰৰ ডিউটি, বাবাৰ সেৱা। মই মানে ভাল পাওঁ বাবাক সেৱা কৰি কেনে, সেৱা আগবঢ়াব পাই কেনে, পাব্লিকৰ সৈতে জুৰি থাকিবৰ কাৰণে খুব ভাল লাগে, হয়নে? তাৰ বাবে এতিয়া যিহেতু শাওণ মাহ, গতিকে মন্দিৰৰ ভিৰ চাওঁ। আৰু এয়া হৈছে বাবা বৈদ্যনাথ। বহুত কাহিনী আছে, বহুত শুনিছোঁ ইয়াৰ বিষয়ে, বহুত মহত্ব আছে, সেইটো কাৰণে হাজাৰ হাজাৰ মানুহ প্ৰতিদিনে আহে। আৰু এয়া চাওঁ, ইয়াত মানে ত্ৰিশূলডাল পঞ্চমুখী, বোলে পঞ্চমুখী ত্ৰিশূলডাল ইয়াত আছে, কাৰণ এই মন্দিৰটোৰ বোলে 5 তত্ত্ব সূচায়। এই মন্দিৰটোত বোলে 5টা তত্ত্ব উপলব্ধ।